মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই ৰশ্মিৰ ধাৰণা বুজাই দিম আৰু জ্যামিতিত ৰশ্মিৰ ধাৰণা বৰ গুৰুত্বপূৰ্ণ। চোৱা, ৰশ্মি ৰে এটা দিশত অন্তহীনভাৱে বিস্তৃত ৰেখাখণ্ড এডালক ৰশ্মি বোলে। যেনে এ বি ৰেখাখণ্ডৰ এ বিন্দুক স্থিৰ ৰাখি এৰ পৰা বিৰ দিশত এ বিৰ আঁচডাল অন্তহীনভাৱে বঢ়াই গৈ থাকিলে এডাল ৰশ্মিৰ সৃষ্টি হয় আৰু ইয়াক এ বি ওপৰত ৰশ্মিৰ চিনটো আঁকি দিবা ৰে প্ৰকাশ কৰা হয়। চোৱা, এ বি এডাল ৰেখাখণ্ড, এ বিন্দুটোক আমি স্থিৰ বিন্দু বুলি ক'ম বা স্থিৰ ৰাখি এ বিন্দুটোক স্থিৰ হিচাপে ৰাখিম আৰু বি বিন্দুটোক অন্তহীনভাৱে বঢ়াই গৈ থাকিলে আমি এ বি এডাল ৰশ্মি পাম। গতিকে এডাল ৰশ্মিৰ আৰম্ভণি বিন্দু আছে, এই বিন্দুত আৰম্ভ হ'ব বা এই বিন্দুটোক আমি মূৰ বিন্দু বুলি ক'ম। চোৱা, এ বি ৰশ্মিৰ মূৰ বিন্দু বা আৰম্ভণি বিন্দু। চোৱা, উদাহৰণ, মমবাতি বা সূৰ্য আদিৰ পৰা ৰশ্মিৰ আকাৰত পোহৰ নিৰ্গত হয়। চোৱা, আমি সূৰ্যৰ পৰা পোহৰ পাওঁ আৰু সেই পোহৰ কি হয়, ৰশ্মিৰ আকাৰত চাৰিওপিনে পোহৰ বিয়পি পৰে। তুমি গম পালা, সূৰ্যৰ পৰা ওলোৱা পোহৰ ৰশ্মি আকাৰত নিৰ্গত হয়, নাইবা মমবাতি পৰা পোহৰ যেতিয়া নিৰ্গত হ'ব তেতিয়া ৰশ্মি আকাৰত পোহৰ নিৰ্গত হ'ব। তেনেকৈ টৰ্চ লাইটৰ পৰা নাইবা বাল্বৰ পৰা পোহৰ ৰশ্মি আকাৰত নিৰ্গত হয়। গতিকে তুমি গম পালা, ৰশ্মিৰ এটা আৰম্ভণি বিন্দু আছে আৰু তুমি বুজি পালা এই আৰম্ভণি বিন্দুটোৰ পৰা এটা দিশত অন্তহীনভাৱে ৰশ্মিটো গৈ থাকিব। পালা বুজি? গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা।